Hello everyone, good morning. মোৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বহুত দিনৰ পিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছো কাৰণ বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' দিয়া নাই। লং ভিডিঅ' বিশেষকৈ এফালে দেখিছেনে ৰঙালাও আগ আমাৰ ঘৰতে লাগিছে গছজোপা আপোনাক দেখাম বাৰু। এয়া ৰঙালাও আগ কাটি লৈছো ৰাতিপুৱা আজি এয়া বনাম বুলি ভাবিছো। ৰঙালাও আগ আৰু এফালে আলু এনেকৈ কাটি লৈছো আৰু পিয়াজ এনেকৈ দি পেলাই বনাম বুলি ভাবিছো। তাৰ পিছতে আহাৰ হাত লাগিছে আৰু এইফালে হৈছে আমাৰ ইয়া পিছফালৰ পৰিৱেশ। এইফালে হৈছে এই জোপা আমাৰ ৰঙালাও গছ অলপ মৰিছেগে, ৰঙালাও লাগিছিলে খালো বাৰু। তাৰ পিছত এয়া এইফালে কুকুৰা কিজনী ধুনীয়াকৈ চৰি আছে। ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছো, দেখাম বাৰু সকলোবোৰ আজিৰ দিনটোৰ কাৰ্যসূচী। এইফালে এলবাম এটা আনি থৈছে, সেইটো দেখাম আপোনালোকক। তাৰ পিছত হে আৰু এইফালে আজি পুৰা ৰ'দ দিছে, সেইটো কাৰণে এয়া কাপোৰ কানি সব উলিয়াই লৈছো। এয়া মাও কাপোৰ দিবলৈ লৈছে। এয়া ঠিক আছে, আকৌ লগ পাই আছো আপোনালোকক। আৰু এইফালে চাওকচোন আজি ৰাতিপুৱা পাপাই দেওবাৰ যিহেতু ইমানকৈ শাক লৈ আহিছে, ভেন্দি, এইফালে পটল দেখিছে নাই কিমান কিমান ডাঙৰ বেগত বজাৰ কৰি আনিছে। আলু আনিছিলে, পিয়াজ আনিছিলে, তেল আনিছিলে, খালি মই সেইবোৰ অলৰেডি মানে ভৰাই মেলি আজৰি তাৰপিছতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে চাওকচোন। আৰু এইখিনি হৈছে গাহৰি মাংস, যিহেতু আহাৰ খাত বুলি ক'লে খাব লাগে বোলে, নাজানো আৰু। এইফালে গাহৰি মাংস আনিছে, মই বনাই মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ। এইফালে চাওকচোন ধুনীয়াকৈ বইল গাহৰি বনাই আছে। আজি বইল গাহৰি খাম বুলি ভাবিছোঁ, সেইকাৰণে বনাই আছোঁ। একেবাৰে লাষ্টত আকৌ দেখাম দেই কালাৰটো। এইফালে বনাবলৈ লৈছোঁ, সেই ষ্টাৰ্ট কৰিছোঁ। হেল্ল', আৰু এতিয়া এইফালে ভাত চাত বনাই আজৰি হৈ আহিলোঁ। ৰাতিপুৱা সোনকালে আগতে বনাওঁ বাৰু, মানুহজন যিহেতু ডিউটি যায়। আজি যিহেতু দেওবাৰ হয় সেইটো কাৰণে দেখাইছিলোঁৱে। পাপাই শাক পাচলি আনিলে ৰাতিপুৱা আৰু গাহৰি মাংস বইল বনাইছোঁ। এতিয়া মানে গেছটো ল' ফ্লেমত কৰি থৈ আহিছোঁ। আগে আগে যিহেতু মোৰ বহুত গাটো বেয়া হৈ গৈছিলে, সেইটো কাৰণে এয়া চশমাও ল'লোঁ আৰু বহুত কিবা কিবি হৈ গ'ল বাৰু, ঘটি গ'ল জীৱনত। মানে সকলোবোৰ আপোনালোকক যিহেতু কোৱাই নাই। এইফালে ৰুমটো সেইকাৰণে চেঞ্জ কৰি দিলোঁ অকণমান, যিহেতু আগতে এইফালে বিচনাখন আছিলে, এই গডৰেজটো এইফালে আছিলে আৰু এনেকৈ আৰু চব বদলি কৰি দিলোঁ। এইফালে গডৰেজটো এইফালে থলোঁ, তাত নাছিলোঁ। এইফালে ৰুমটো বিচনাখন এইফালে হৈ গ'ল এতিয়া, যিহেতু এতিয়া গৰমৰ দিন সেইকাৰণে পাটিটো পাৰি থৈছোঁ। আৰু এইফালে বিচনাখনৰ লগতে এয়া লাগি আছে আৰু দুইটা লাইট জ্বলাই লৈছোঁ। চাওকচোন ৰুমটোৰ ভিতৰত ইমান মানে আন্ধাৰ হৈ থাকে, সেইটো কাৰণে এইফালে দৰ্জাখন আছিলে, যিহেতু তেওঁলোকৰ এইটো মানে ৰুমটো অকণমান বেলেগ ধৰণে বনাইছিলে, দিবলগীয়া হ'ল। এতিয়া এনেকৈ এইফালে দৰ্জাখনেই খোলোঁ, এইফালে এখন খোলা নহয়, আগৰো খোলা নাই। এইফালে এনেকৈ এইটোফালে খোলা হয়। আৰু ইয়াত আঁৰিছিলোঁ ফটো দুখনমান, যিহেতু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে, কিন্তু এই যিটো আঁৰিছিলোঁ সেইটো ইমান ঠিক নহয় মানে এইটো, সেইটো কাৰণে এৰাই দিলোঁ। এতিয়া নতুনকৈ বস্তু কেইটামান আনিছোঁ। এইফালে নতুনকৈ ৱাল হেং কৰা বস্তু কেইটামান এয়া আনিলোঁ, তাকে এতিয়া বহুতকেইটা আহিছে বাৰু। অনলাইনত অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, বহুতখিনি আহিছে, ভালেই বাৰু, কোৱালিটিটো ইমান বেয়া নহয়। সেয়া আৰু তাৰপিছত এয়া সেইকাৰণে দেখাই দিলোঁ গোটেই ৰুমটো আপোনালোকক অকণমান। আৰু আজিৰ দিনটোনো কিনো কৰোঁ সেইটোৱে আপোনালোকক ভিডিঅ' দিম বুলি ভাবিলোঁ। এইফালে অসম বুক অফ ৰেকৰ্ডৰ এইয়া পূজা বৰা গগৈ মৰাণ সেউজপুৰ, সেয়া আৰু এইখন পালোঁ। মানে এইখন হৈছে বিয়ানামৰ অসম বুক অফ ৰেকৰ্ডৰ এখন। মই এইয়া ধুনীয়াকৈ আপোনালোকক দেখাই দিলোঁ। আৰু বস্তু এটা দেখাম, বস্তুটো দেখাব। যিহেতু মানুহজনে নিজৰ ষ্টুডিঅ' আছে আৰু সেইটো কাৰণে এইয়া নতুনকৈ এলবাম এটা আনিছে। মই বোলো ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিওঁ,
কাৰণ তেওঁলোকৰ ষ্টুডিঅ'টোৰ নাম হৈছে দাপোন ষ্টুডিঅ'। ইফালে লেবেল এটা লগাই দিছে তেওঁলোকে। তেওঁলোকৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী নিজে কৰে, সেইটো কাৰণে এখন এলবাম আৰু এলবাম উলিয়াই দিছে। কাৰোবাক যদি মানে কোনোবাই যদি বিচাৰে এলবাম মোকটো দৰকাৰ হৈছে এনেকৈ বুলি যদি ভাবে, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। আৰু এয়া হৈছে মিনি এলবাম এটা, আৰু একেখিনিয়ে ফটো আছে বাৰু। আৰু এইটো হৈছে ক্লেণ্ডাৰ এখনো দিছে। এয়া চাওকচোন, এয়া ভাল লাগিছে নহয় জানো? মোৰ বাৰু বহুত ভাল লাগিছে। মই ভাবিছোঁ মোৰো বিয়াৰ যিখিনি ফটো মাৰিছিলোঁ সেইখিনি এনেকৈ মানে থ'ম বুলি ভাবিছোঁ। এনেকৈ অলপ নিজৰ মানে বিয়াখন যিহেতু এবাৰে হয় আৰু প্ৰত্যেকবাৰে নহয়, ফটো মানে মোবাইলত থ'লে মানে ডিলিটো হৈ যাব পাৰে কেতিয়াবা, সেইটো কাৰণে ভাবিছোঁ এনেকৈ এলবাম উলিয়াই পেলাই থৈ দিম বুলি ভাবিছোঁ। এয়া চাওকচোন, কোৱালিটি বহুত হেভি আহিছে। এয়া চাওক, কোৱালিটিটো বহুত ধুনীয়া। এয়া চাওক, আপোনালোকে যদি বিচাৰে তেতিয়া মানে মই আপোনালোকে মোক কণ্টেক্ট কৰিব, মই আপোনালোকক মানে যোগাযোগ কৰিব চেষ্টা কৰিম। এয়া যোগাযোগ কৰিম আৰু আপোনালোকে যদি বিচাৰে দেই, মই কোৱা নাই যে ল'বই বুলি। আপোনালোকে কোৱালিটিটো দেখিছে কিমান ধুনীয়া, চাওকচোন। মই এনেকৈ বনাম বুলি ভাবিছোঁ আৰু পূৰা মানে এটা মিনিমাম ৰেষ্ট, মানে মিনিমাম এটা এমাউণ্ট। চব কিমান ডাঙৰ, কোৱালিটি বহুত ধুনীয়া আহিছে। ৰ'ব আপোনালোকক মই দেখাইছোঁ। এয়া চাওক, কোৱালিটি কিমান ধুনীয়া। আৰু এনেকৈ ফ্ৰণ্ট ব্ৰাছটো ব্লেংকত থাকিব। এইফালে চাওকচোন কিমান ধুনীয়া কোৱালিটি, কিমান ধুনীয়া। এয়া চাওকচোন, কাৰোবাক যদি মানে কোনোবাই যদি ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব। মই আপোনালোকক মোৰ মানুহজনৰ নাম্বাৰ দি দিম, তেনেকৈ আপোনালোকে কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। হয়তো 2 মাহমান লাগিব চাগে, হয়তো এমাহমানতো হৈ যাব পাৰে। চাওকচোন ইমান ধুনীয়া লাগিছে। চাওক, মোৰ বাৰু বহুত ভাল লাগিছে। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ক'ব, মোক জনাব। আৰু এইটো হৈছে মিনি এলবাম। এইটো চাওক, সেয়া আৰু এইখিনি আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। যিহেতু কালাৰ কেনেকুৱা ধুনীয়া আহিছে চাওকচোন। মই বোলো অকণমান আপোনালোককো দেখাই দিওঁ। খাওঁ লাগিছে নি বাৰু কাৰোবাৰ? খাওঁ লাগিছে নেকি? ৰঙালাও আগৰ চব্জি আৰু এইফালে মাংস এনেকেই দি দিছোঁ, কাৰণ আমি মানে এনেকৈ খাই ভাল পাওঁ। আকৌ বাতিত লৈ নাথাকোঁ এক্সট্ৰাকৈ, এনেকৈ ধুনীয়াকৈ দি দিলোঁ। খাই লওক তেওঁলোক দুজনে। মই বাৰু মানুহজন অহাৰ পিছত খাম, তেওঁ এফালে গৈছে। সেয়া আৰু এইফালে আজি যিহেতু পূৰা ৰ'দ দিছে, সেইকাৰণে এয়া কাপোৰ পূৰা ধুই পেলাই এইখিনি পূৰা জাপি মেলি আছোঁ। এফালে ৰ'দত দিছিলোঁ এইখিনি পূৰা জাপিবলৈ আছে। চাওকচোন গাইজ, অ' মাই গড, ইমানখিনি জাপিবলৈ আছেই। এয়া পূৰা এতিয়া ক্লিয়াৰ। ভাত চাত খাই মেলি আজৰি হৈ অলপ বিছনাত ৰেষ্ট ল'লোঁ। তাৰপিছত ওপৰৰ পৰা কাপোৰ আনিলোগৈ। কাপোৰ এয়া জাপিব লৈছোঁ। চাওকচোন ইমানকৈ কাপোৰ আজি জাপিবলৈ আছে। এইফালে মা দিহানাম গাবলৈ গৈছিলে কাৰণে এইফালে কাপোৰ ধুলোঁ এইখিনি। এইয়া চাওক, আজিৰ দিনটো কিনো কৰি আছোঁ সেয়াই আপোনালোকক মানে দেখাই আছোঁ আৰু। এইফালে চাওক, ধুনীয়াকৈ লগাই ল'লোঁ। এইফালে এয়া চাওক, দেখিছে, ধুনীয়াকৈ লগাই ল'লোঁ। আৰু এইফালে ঘড়ীটো
ভৰিটো মানে সেইদিনাখন এইটোত লগাইছিলোঁ যে তাৰ পৰা পৰিলে, তাকে এতিয়া আকৌ এইটো লগাই দিছোঁ ধুনীয়াকৈ। এইটো খালি আজিকালি লুকাই থাকে গডৰেজটো তাত থকাৰ পৰা। সেয়া আৰু ধুনীয়াকৈ এতিয়া কৰি ল'লোঁ চব কাম। আৰু এয়া বিচনাখন ধুনীয়াকৈ পাৰি ল'লোঁ। সেইফালে